নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেল দেউকাৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। মই আজি 31 বহাগত মই উপস্থিত আছোঁ বৰ্তমান মৰিগাঁও জিলাৰ কপাহাৰাত। আজি 31 বহাগতে গাঁও অঞ্চলতে আমাৰ মৰিগাঁও জিলাতে বুলি ক'ব লাগিব, প্ৰায় কেইখন গাঁৱতে এই মেলা উৎসৱ অৰ্থাৎ গোসাঁইউলীয়া বুলি কোৱা হয় সাধাৰণতে। এই গোসাঁইউলীয়াত বিভিন্ন ধৰণৰ ৰাইজৰ সমাগম আপোনালোকে ইয়াতে দেখা পাব। বিভিন্ন গাঁৱৰ পৰা অহা কিছু সংখ্যক লোকে আহি ইয়াতে গোসাঁইউলীয়া উৎসৱত আগভাগ লয় আৰু ইয়াক মই দেখুৱাম। এই গাঁৱৰ মেলাতনো সাধাৰণতে কি পোৱা যায় তাকো মই দেখুৱাম। আপোনালোকে চিনি নাপাব চাগে ডুমুনি চেনিনো কি, ডুমুনি চেনি কেনেকুৱা ধৰণৰ বস্তু তাকো মই দেখুৱাম। মিঠালটো প্ৰায় কিছু সংখ্যক লোকে মিঠালটো চিনি পায়। গাঁৱত যিহেতু এই বহাগ মাহতে এনে মেলা বা গোসাঁইউলীয়া উৎসৱ এটি ওলায় বহাগ মাহত, আৰু এই বহাগ মাহতে প্ৰায় সংখ্যক লোকেই এই মেলাত অংশগ্ৰহণ কৰে। আপোনালোকক মই কৈছোঁৱে ইয়াত বিভিন্ন ধৰণৰ গোসাঁইউলীয়া যি নিয়ম, এই নিয়মভাগ মই ভিডিঅ' ল'বলৈ নোৱাৰিলোঁ, গতিকে মই আপোনালোকক ক্ষমা বিচাৰিছোঁ। তথাপিতো মই মেলাত কি পোৱা যায় তাক মই দেখুৱাম। চাই থাকিব ইউটিউব চেনেল দেউকা। মই আপোনালোক দেখুৱাই থকা হৈছে মিঠা আলু। গাঁও অঞ্চলত এই গোসাঁইউলীয়া উৎসৱটোত বিশেষকৈ মিঠা আলুটো ক্ৰয় কৰে, খাই বৰ সুন্দৰ লাগে, বইল কৰি খায়। আৰু লগতে আপোনালোকক মই দেখুৱাই আছোঁ ডুমুনি চেনি। এই ডুমুনি চেনি ভাগ এইটো মিঠাইটো ক'তো পোৱা নাযায়। মিঠৈ আৰু বুটেৰে সংমিশ্ৰণ কৰি এই মিঠাই ভাগ বনোৱা হয়। ইয়াৰ দাম কিমান মই সুধিম, চাই থাকিব মোৰ ইউটিউব চেনেল দেউকা। ইয়াত দেখুৱাইছোঁ এটা সুন্দৰ মিঠাই, খাই বৰ সুন্দৰ লাগে, বুট আৰু মিঠৈ দি বনোৱা। তেখেতক মই সুধিম বাৰু কিমান লাগে, চাই থাকিব মোৰ ইউটিউব চেনেল দেউকা। কি কয় এইটো নামটো? এইটো বুট দিয়া চেনি। বুট দিয়া চেনি মানে আগতে ডুমুনি চেনি বুলি কয় নেকি? মেলা এইটো বিশেষত্ব ডুমুনি চেনি গোসাঁইউলীয়াত না। অকণমান দেখুৱাই দিব নে ডুমুনি চেনি দুটামান তেনেকৈ হাতত দিয়ে অকণমান। এইটো বহুতে চিনি নাপায়, গতিকে মই দেখুৱাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে। চাওক ডুমুনি চেনিটো অকণমান দেখুৱাই দিয়ক, আছেনে? দেখুৱাই দিয়ক, কিছুমান উলিয়াই দেখুৱাই দিয়ক, সকলোৱে চাব। হয়, আৰু লগে লগে গৈ পালোঁ। আনিছে সুন্দৰকৈ সজাই ৰাখিছে এখন পাণ, মিঠা পাণ। সৰুকালত আমিও খাইছিলোঁ। এয়া দেখিছে বছৰেকত একচুৱেলি এদিনে পাৰ্মিশ্যন দিয়া হয় ঘৰৰ পৰা পাণ খাবৰ বাবে। তো সৰু ভাইটি ভনীসকলক বেলেগ দিনতো পাণ খাব দিয়া নহয়। মেলা বুলি ক'লে এখন পাণ ইছ্যু হয়, মিঠা পাণ। তাকো আপোনালোকক মই দেখুৱাইছোঁ। এতিয়াও এই গাঁও অঞ্চলত এই গোসাঁইউলীয়া উৎসৱত এনেকৈ পাণ খোৱা হয়। বন্ধুসকল দেখা পাইছে গাঁৱৰ মহিলাসকলে হাৰমনিক গান ব্যস্ত। আৰু লগতে দেখা পাইছে আপোনালোকে এটি হাতী পোৱালি। এই মেলা গাঁৱলীয়া, যিহেতু গাঁৱত তেনেকৈ হাতী দেখা পোৱা নাযায়, মেলাতে কোনো মাওঁতে নিশ্চয় ইয়ালৈ হাতী পোৱালিটো লৈছে, ফটো তোলাটো ব্যস্ত হৈ পৰিছে। ইতিমধ্যে গাঁও অঞ্চলত এই গোসাঁইউলীয়া যি উৎসৱ, এই উৎসৱ মই মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে দেখুৱাইছোঁ। চাই থাকিব মোৰ ইউটিউব চেনেল দেউকা। কেনে পালে কমেণ্টত নিশ্চয় জনাব। চাই থাকক মোৰ ভিডিঅ'বিলাক। এয়া দেখা পাইছে বিভিন্ন অঞ্চলৰ পৰা সৰু বাচ্চা লৈ ইতিমধ্যে মেলাত সোমাই পৰিছে। অগণন মানুহৰ ভিৰ দেখা পাব খন্তেক পাছতে। মই উপস্থিত আছোঁ এতিয়া প্ৰায় 4:30 বাজিছে। এয়া দেখা পাইছে অগণন মানুহৰ ইয়াত সমাগম ঘটিছে মেলাত। গোসাঁইউলীয়া উৎসৱটো আপোনাক মই দেখুৱাইছোঁ। সম্পূৰ্ণ এখন গাঁৱত, এই গাঁও অঞ্চলতে এই মেলা গোসাঁইউলীয়া উৎসৱটো মৰিগাঁও জিলাৰ বিশেষকৈ পতা হয়। আপোনালোকক মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে দেখুৱাই আছোঁ। চাই থাকিব মোৰ ইউটিউব চেনেল দেউকা, আৰু কেনে পালে কমেণ্টত নিশ্চয় জনাব। পইচা নাই।
মৰিগাঁও জিলাৰ কপাহাৰা অঞ্চলত আজি 31 বহাগ মই আপোনালোকক কৈছিলোঁ 31 বহাগত এয়া গাঁৱত এক বিশেষ অনুষ্ঠান গোঁসাইউলিয়া অনুষ্ঠান মেলা বুলিও কোৱা হয় ইয়াতে গোঁসাই যিহেতু আহে এক বছৰত উলিয়াই মই আজি গোঁসাই উলিওৱা এই ভিডিঅ'টো আপোনালোকক দেখুৱাব নোৱাৰাৰ বাবে মই দুখিত ক্ষমা বিচাৰিছোঁ আৰু লগতে মই দেখুৱাম আজি ৰাতিয়ে বিশেষ অনুষ্ঠান আছে যিহেতু 31 বহাগ বহাগী বিদায় অনুষ্ঠান আছে মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে মই ইয়াৰ নেক্সট ব্লগটো ৰাতি যি সংগীতানুষ্ঠান আছে তাকো দেখুৱাম চাই থাকিব মোৰ চেনেল দেউকা কেনে পালে কমেণ্টত নিশ্চয় জনাব